নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ এটা বহুত ভাল খবৰ আহি গ'ল। পুনৰ শিক্ষা বিভাগৰ ফালৰ পৰা গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰি দিলে। টোটেল 1577টা ভেকেঞ্চি মুকলি কৰি দিলে আৰু ইয়াৰ কাৰণে অৰ্হতা এবাৰ 10 পাছৰ পৰাই দি দিলে। 10 পাছৰ পৰা আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। কি ভেকেঞ্চি হয়, লগতে ভেকেঞ্চিখিনি শিক্ষা বিভাগৰ ক'ৰ পৰা আহিছে, লগতে কেনেদৰে আবেদন কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে আহক আজি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ যে যদি আপোনালোকে এই ভেকেঞ্চিখিনিৰ কাৰণে এপ্লাই কৰিব নোৱাৰে, আমাক কমেণ্ট কৰিব পাৰে বা হোৱাটছএপত মেছেজ কৰিব পাৰে। তেতিয়া আমি আপোনালোকক আবেদনসমূহ কৰি দিম। আৰু লগতে আপোনালোকক আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে, আপোনালোকে জইন হৈ ল'ব পাৰে। তেতিয়া আপোনালোকে সকলোতকৈ আগত জবৰ আপডেটসমূহ পাই থাকিব, কাৰণ ইউটিউবত প্ৰতিদিনে সকলোকে জবৰ ৰিকমেণ্ডেড নকৰিব পাৰে। সেইকাৰণে আপোনালোকে সেই হোৱাটছআপ চেনেলটো আপোনালোকে জইন হৈ ল'ব পাৰে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক কৈছোঁ যে ভেকেঞ্চিখিনি হৈছে শিক্ষা বিভাগৰ ফালৰ পৰা গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি হয়। আপোনালোকে দেখিব পাইছে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, অডিট এছিষ্টেণ্ট, জুনিয়ৰ ট্ৰান্সলেশ্যন অফিচাৰ, লিগেল এছিষ্টেণ্ট, ষ্টেনোগ্ৰাফাৰ, কম্পিউটাৰ অপাৰেটৰ, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট, মাল্টি টাস্কিং ষ্টাফ, এইটো গ্ৰেড 4 হয়। আৰু লগতে বাকীকেইটা গ্ৰেড 3 হয়। তাৰপৰা ফিমেল ষ্টাফ নাৰ্ছৰ ভেকেঞ্চি আছে, কেটাৰিং ছুপাৰভাইজাৰ, জুনিয়ৰ ছেক্ৰেটেৰী এছিষ্টেণ্ট, ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ, লেব এটেণ্ডেণ্ট, মেছ হেল্পাৰ, এনেদৰে আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি আছে। টোটেল আপোনালোকৰ ভেকেঞ্চি হয় 1377টা ভেকেঞ্চি শিক্ষা বিভাগৰ ফালৰ পৰা ওলাই আহিছে। আপোনালোকে এই ভেকেঞ্চিখিনি আপোনালোকে দেখিব পাৰিছে। ইয়াত আপোনালোকে কাজ হয় যিটো ভাগ দি আছে, টোটেল ভাগ কৰি দি আছে। টোটেল আপোনালোকৰ ভেকেঞ্চি আছে 1377টা ভেকেঞ্চি। এটা নহয়, আপোনালোকৰ কাৰণে এটা বৃহৎ সুযোগ হয়। আপোনালোকে দেখিব পাৰিছে ধুনীয়াকৈ। মই আপোনালোকক ধুনীয়াকৈ ডিটেইলছখিনি আলোচনা কৰা হ'ব। আপোনালোকে দেখিব পাৰিছে এইখিনি আপোনালোকৰ টোটেল 1377টা ভেকেঞ্চি আছে। আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে এলিজিবিলিটি ক্ৰাইটেৰিয়া কিমান লাগিব, মই এই কথা এই ভিডিঅ' যোগে ডিছকাছ কৰা। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকৰ শিক্ষা বিভাগৰ ফালৰ পৰা আহিছে। শিক্ষা বিভাগৰ যিটো নৱোদয় বিদ্যালয় সমিতি আছে, শিক্ষা বিভাগৰ এটা পাৰ্ট হয়। কাৰণ আপোনালোকৰ নৱোদয় বিদ্যালয় সমিতি শিক্ষা বিভাগৰ অন্তৰ্গত হয়। তাৰ পৰা ভেকেঞ্চিখিনি ওলাইছে। টোটেল আপোনালোকৰ ভেকেঞ্চি আহিছে 1377টা। মই আপোনালোকক পোষ্ট নেমখিনিৰ কথা ক'লোৱেই। গ্ৰেড 3 আৰু গ্ৰেড 4 হয়, যেনেকৈ এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, অডিট এছিষ্টেণ্ট, জুনিয়ৰ ট্ৰান্সলেশ্যন, বিলাক গ্ৰেড 3 হয়। বাকী মাল্টি টাস্কিং ষ্টাফটো গ্ৰেড 4ৰ ভিতৰত পৰে। আৰু এনেকৈ আপোনালোকৰ গ্ৰেড 3, গ্ৰেড 4 মেছ হেল্পাৰটো গ্ৰেড 4ৰ ভিতৰত পৰে। টোটেল 1377টা আছে, আপোনালোকে দেখিব পাৰিছে। ইয়াত আপোনালোকৰ ভেকেঞ্চিখিনি ডিটেইলছত আৰম্ভ কৰিছোঁ। ফিমেল ষ্টাফ নাৰ্ছৰ কাৰণে টোটেল ফিমেল ষ্টাফ নাৰ্ছৰ কাৰণে আছে 121টা ভেকেঞ্চি, আপোনালোকে দেখিব পাৰিছে। এইটো গ্ৰুপ বি ভেকেঞ্চি হয়। তাৰপৰা এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ কাৰণে টোটেল আছে 5টা। এই অডিট এছিষ্টেণ্ট গ্ৰুপ বিৰ কাৰণে টোটেল আছে 12টা। জুনিয়ৰ ট্ৰান্সলেশ্যন অফিচাৰ গ্ৰুপ বিৰ কাৰণে আছে টোটেল 4টা। লিগেল এছিষ্টেণ্ট গ্ৰুপ বিৰ কাৰণে আছে টোটেল 1টা। আৰু ষ্টেনোগ্ৰাফাৰ গ্ৰুপ চি টোটেল পোষ্টৰ কাৰণে আছে 23টা। কম্পিউটাৰ অপাৰেটৰ গ্ৰুপ চি কাৰণে টোটেল ভেকেঞ্চি আছে 2টা। কেটাৰিং ছুপাৰভাইজাৰ গ্ৰুপ চি কাৰণে টোটেল ভেকেঞ্চি আছে 78। জুনিয়ৰ ছেক্ৰেটেৰী এছিষ্টেণ্ট গ্ৰুপ চি কাৰণে টোটেল ভেকেঞ্চি আছে 21টা। আৰু জুনিয়ৰ ছেক্ৰেটেৰী এছিষ্টেণ্ট গ্ৰুপ চি কাৰণে টোটেল ভেকেঞ্চি আছে 360টা। আৰু ইলেক্ট্ৰিচিয়ান কাম প্লাম্বাৰৰ কাৰণে ভেকেঞ্চি আছে টোটেল 128টা। লেব এটেণ্ডেণ্টৰ ভেকেঞ্চি আহিছে, আপোনালোকে বহুতে লেব এটেণ্ডেণ্টৰ ভেকেঞ্চি কথা বিচাৰিছিলে। লেব এটেণ্ডেণ্টৰ ভেকেঞ্চি টোটেল আহিছে 161টা। মেছ হেল্পাৰৰ কাৰণে টোটেল ভেকেঞ্চি আছে 442টা, এটা বৃহৎ নিযুক্তি হয়। মাল্টি টাস্কিং ষ্টাফ আপোনালোকৰ যিটো গ্ৰেড 4 ভেকেঞ্চি হয়, তাৰ কাৰণে টোটেল ভেকেঞ্চি আছে 19টা। আপোনালোকে দেখিব পাৰিছে এটা শিক্ষা বিভাগৰ বাবে ভেকেঞ্চিখিনি মুকলি কৰি দিছে, আপোনালোকে দেখিব পাৰিছে। আৰু মই লাষ্ট ডেট সম্পৰ্কেও আপোনালোকক জনাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, মই সেই কথা আপোনালোকক জনাই দিব পাৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই দিব। আপোনালোকে দেখিব পাৰিছে ভেকেঞ্চিখিনি ডিটেইলছ। ইয়াত আপোনালোকৰ ধুনীয়াকৈ এলিজিবিলিটি ক্ৰাইটেৰিয়া কথা লিখি থোৱা আছে। পোনপ্ৰথমে এইটো ফিমেল ষ্টাফ নাৰ্ছৰ কাৰণে, তাৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে BSc অনাৰ্ছ হ'ব লাগিব। আৰু নাৰ্ছিঙৰ আপোনালোকৰ এখন চাৰ্টিফিকেট থাকিব লাগিব। আৰু নলেজ হিন্দী ৰিজনেল লেংগুৱেজ, ইংলিছৰ পৰা আপোনালোকৰ নলেজ লাগিব। এছিষ্টেণ্ট ছেকশ্যন অফিচাৰৰ কাৰণে এছেঞ্চিয়েল কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী আৰু 3 বছৰীয়া আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। অডিট এছিষ্টেণ্টৰ কাৰণে BCom বিচাৰিছে। যদি আপোনালোকৰ BCom আছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। জুনিয়ৰ ট্ৰান্সলেশ্যন অফিচাৰৰ কাৰণে বিচাৰিছে মাষ্টাৰ ডিগ্ৰী। আৰু তাৰপৰা লিগেল এছিষ্টেণ্টৰ কাৰণে বিচাৰিছে ডিগ্ৰী ইন ল'। ষ্টেনোগ্ৰাফাৰৰ কাৰণে বিচাৰিছে মাত্ৰ 12 পাছ হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। লগতে কিন্তু আপোনালোকৰ টাইপিংটো জানিব লাগিব। কম্পিউটাৰ অপাৰেটৰ কাৰণে আপোনালোকৰ BSc হ'লে হৈ গ'ল। কেটাৰিং ছুপাৰভাইজাৰৰ কাৰণে এছেঞ্চিয়েল কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী হোটেল মেনেজমেণ্টত। জুনিয়ৰ স্কেম এছিষ্টেণ্টৰ কাৰণে আপোনালোকে বিচাৰিছে ছেকেণ্ডেৰী স্কুল চাৰ্টিফিকেট 12 পাছ হ'লে হ'ল।
আৰু আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে জুনিয়ৰ ছেক্ৰেটাৰী এছিষ্টেণ্টৰ কাৰণে ছেকেণ্ডেৰী স্কুল পাছ কৰি আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। ইলেক্ট্ৰিচিয়ান কাম প্লাম্বাৰৰ কাৰণে 10 পাছ প্লাছ ITI বিচাৰিছে। লেব এটেণ্ডেণ্টৰ কাৰণে 10 ক্লাছ টেট পাছ কৰিলে হ'ল। লগতে আপোনালোকৰ লেবৰেটৰী ডিপ্ল'মা এখন চাৰ্টিফিকেট লাগিব। লেবৰেটৰী টেকনিকত আপোনালোকে এখন ডিপ্ল'মা লাগিব আৰু 10 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে 12 পাছ ছায়েন্সত কৰি থৈছে তেতিয়া আপোনালোকৰ কোনো চাৰ্টিফিকেট দৰকাৰ নাই। 12 যদি আপোনালোকে ছায়েন্সত কৰিছে তেতিয়া আবেদন কৰিব পাৰিব। যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া আপোনালোকে এখন চাৰ্টিফিকেট হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। মেছ হেল্পাৰৰ কাৰণে আপোনালোকে দেখিব পাৰিছে মেট্ৰিকুলেশ্যন 10 পাছ কৰিলে আবেদন কৰিব পাৰিব। মাল্টিটাস্কিং ষ্টাফ ইয়াৰ কাৰণে আপোনালোকক বিচাৰিছে মাত্ৰ 10 পাছ। যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এজ লিমিট সম্পৰ্কত আপোনালোকে নিশ্চয় গম পাইছে আৰু প্ৰতিটো এজৰ ক্ষেত্ৰত আপোনালোকে SC SC 5 বছৰকৈ ৰিজাৰ্ভেশ্যন পাব, OBC 3 বছৰ পাব। এনেদৰে আপোনালোকে ৰিজাৰ্ভেশ্যনসমূহো পাই যাব। আৰু আবেদনসমূহৰ লাষ্ট ডেট হৈছে মই আপোনালোকক কৈ দিছোঁ 17 মে' তাৰিখলৈকে আপোনালোকে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আপোনালোকে ইয়াৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এই যিটো এডভাৰটাইজমেণ্টখনৰ লিংকটো পাই যাব। আৰু যদি আপোনালোকক আবেদন কৰি দিব লাগে আমাক কমেণ্ট কৰিব, আমি কমেণ্ট কৰিলে আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যন